আজি দেওবৰীয়া দুপৰীয়াৰ ভাত সাজৰ লগত এই ভেন্দিৰ ভাজিখন এনেধৰণে বনালোঁ। আচলতে এনেধৰণে বনালে সকলোৱে ভাল পায়, বিশেষকৈ আমাৰ ল'ৰা ছোৱালীকেইটাই ভেন্দিৰ ভাজি এনেদৰে বনালে খাই ভাল পায়। সদায় অৱশ্যে বনোৱা নহয়। আহক প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। যিহে গৰম নহয়নে, সাজি কাচি ভিডিঅ' বনাবলৈ একেবাৰে ইচ্ছা নাই। এয়া দেখিছেনে, গৰমত এনেদৰেই আপোনালোকৰ ওচৰলৈ আহিলোঁ। ভেন্দিকেইটা প্ৰথমে ধুই ল'লোঁ, ধুই পেলাই অকণমান পানীখিনি শুকাবলৈ দিলোঁ। তাৰপিছত ডাঙৰ ভেন্দিকেইটা 3 টুকুৰা কৰিছোঁ আৰু সৰুকেইটা 2 টুকুৰাহে কৰিছোঁ। তাৰপিছত এয়া 2টা পিঁয়াজ ল'লোঁ, পিঁয়াজকেইটা ডাঙৰকৈ এৰুৱাই ল'লোঁ। মানে ওপৰৰ এডোখৰ এনেকৈ এৰুৱালে এখনকৈ এনেকৈ এৰাই যায়, গতিকে এনেকৈ ডাঙৰ পিঁয়াজ 2টা লৈ এৰুৱাই ৰাখি ল'লোঁ। এই যে ভেন্দিৰ ভাজিখন বনাওঁতে খুব বেছি 15 মিনিট লাগিব, কিন্তু খাবলৈ কিন্তু যথেষ্ট সোৱাদযুক্ত হয়। এইখিনি মছলা যোগাৰ কৰা মানে মই এয়া ভেন্দিখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ। অকণমান নিমখ দিছোঁ, হালধি দিয়া নাই, আৰু অলপমান তেল দি, বেছি তেলো দিয়া নাই, এনেদৰে অকণমান সময় ফ্ৰাই কৰি ল'ম। আৰু এইখিনি হয় মানে আহক মছলাৰ যোগাৰখিনি কৰি লওঁ। ইয়াত পিঁয়াজ এটা কুটি ল'লোঁ, নহৰু লৈছোঁ, আদা লৈছোঁ, থেতেলিয়াই লৈছোঁ, আৰু এটা বিলাহী এনেকৈ মিহিকৈ কুটি লৈছোঁ। আৰু জলকীয়া নিজৰ পৰিমাণ অনুসৰি দিব লাগিব, আৰু জ্বলা কিমান খায়। আৰু মছলাৰ কাৰণে এয়া জিৰা গুড়ি, ধনিয়া গুড়ি আৰু নিজৰ পচন্দৰ যিকোনো মছলা ল'লেই হ'ল। মিট মছলাও ল'ব পাৰে, চব্জি মছলাও ল'ব পাৰে। মই চব্জি মছলা অকণমান আৰু হালধি পাউডাৰ লৈছোঁ। যিহেতু মই ৰঙৰ কাৰণে একো কাশ্মীৰী মিৰ্চ বা এনেকুৱা পাউডাৰ লোৱা নাই, গতিকে হালধিয়ে অকণমান বেছিকৈ দি দিছোঁ। আৰু এইখিনি ফ্ৰাই হৈ গ'ল। এইখিনি ফ্ৰাই হওঁতে বেছি সময় নালাগে, খুব সোনকালেই ফ্ৰাই হৈ যায়। আৰু অকণমান আৰু তেল দি দিছোঁ। ইয়াতে এই পিঁয়াজখিনিও ফ্ৰাই কৰি লৈছোঁ। পিঁয়াজখিনি আকৌ গলিব নালাগে, অকণমান নিমখ দি দিছোঁ তাতে। নিমখ দি এনেদৰে শুকানে ফ্ৰাই কৰি লৈছোঁ, আৰু বেছি গলি যাবলৈ দিয়া নাই। আৰু এতিয়া অকণমান আৰু তেল দিলোঁ, দি পেলাই এই মছলাখিনি পিঁয়াজ, নহৰু, আদা, বিলাহী সকলোখিনি একেলগে দি ভাজিছোঁ। অকণমান সময় এনেদৰে ভাজি থাকিম, আৰু তাৰপাছত এই মছলাখিনি দি দিলোঁ। এই যে গৰম পানীত গুলি লৈছিলোঁ মছলাখিনি, সেইখিনি দি দিলোঁ। আৰু চাওকচোন কিমান ধুনীয়াকৈ ভাজ খাইছে, পূৰা তেল বিৰেঙি আহিছে। এয়া তেলখিনি ওপৰলৈ উঠি আহিলে খুব ধুনীয়াকৈ ভজা হৈ গ'ল। গতিকে আৰু অকণমান পানী দিছোঁ। পানীখিনি অকণমান উতলোতেই অকণমান পানী দিছোঁ, দেখিলেই নহয়, সেই অকণমান পানীতে এইখিনি দি দিছোঁ, মানে ভেন্দিখিনিত এতিয়া মছলাখিনি সোমাই যাব, সেইকাৰণেই পানীকণ দিছোঁ। নহ'লে মানে মছলাখিনি ভেন্দিখিনিৰ লগত মিক্স হৈ নাযাব। আৰু এতিয়া পৰিমাণ অনুসৰি নিমখ দিলোঁ। নিমখটো অৱশ্যে পৰিমাণ অনুসৰি দিব, যদিহে আগতে দি থৈছে তেতিয়াহ'লে ইমান নিমখ দিয়াৰ প্ৰয়োজন নহয়। মই অকণমান চবতে দিছোঁ, ইয়াতো সেইকাৰণে অকণমান দি দিছোঁ। এয়া ধুনীয়াকৈ ভাজি গ'ল, দেখিছে তেল একেবাৰে বিৰিঙি আছে। আৰু এতিয়া এইখিনি পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দি ভালদৰে লৰাই আছোঁ, আৰু ধৰি যাব নেকি চাই থাকিব। খুব মানে মছলা দিয়া আছে যে, খুব সোনকালে ধৰি যায়, গতিকে লৰাই থাকিব লাগিব সঘনাই। আৰু এতিয়া এয়া ভেন্দিৰ ভাজিখন হৈ গ'ল। ভেন্দি সিজোতেতো বেছি সময় নালাগে, সকলোৱে জানে, গতিকে এই চব্জিখন বনাওঁতে বেছি সময়ৰ প্ৰয়োজন নহয়। আৰু গৰমৰ যিহেতু দিন, ইমানেই গৰম আজি, গতিকে বেছি সময় পাকঘৰত বা জুইৰ কাষত থাকিবলৈও ইচ্ছা নাযায়। এনেকুৱা ধৰণৰ চব্জি এখন হ'লে ভাতকেইটাও ধুনীয়াকৈ খায় ল'ৰা ছোৱালীকেইটাই। মোৰ পিঁয়াজৰ সৈতে ভেন্দিৰ চব্জিখন ৰেডি হৈ গ'ল। আৰু ইমান ধুনীয়া স্মেল এটা আহিছে নহয়, ল'ৰা ছোৱালীয়ে বেয়া পালেও খাব এনেকৈ বনালে। ভেন্দি বহুতে বেয়াও পায়, এনেকৈ বনাই চাব যদিহে নাই বনোৱা। এতিয়ালৈ আহোঁ, কেনেকুৱা লাগিলে ভিডিঅ'টো জনাবলৈ নাপাহৰিব। গতিকে মোৰ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব। যদিহে ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব। থেংক ইউ।